to Star Cement presents time at Big Breaking. Kothamapi pran rakha porise pita putrol. Raspothat bahanere goi asil aru solonto bahanor uporate bhangi pore edal prokando gosor dal. Prokando gosor dal solonto obostate bahanor uporat pore kunumote pran rakha porise pita putror. 4-lane jukto খাইপথ নির্মাণ প্রতিষ্ঠানে গছ কাটি আছিল আৰু গছ কাটি থকাৰ সময়ছোৱাতে এই অঘটন সংঘটিত হৈছে ৰাজপথৰে বাহনখন গৈ থকা অৱস্থাতে হঠাৎ সেই বাহনখনৰ ওপৰতে বাগৰি পৰে বা ভাঙি পৰে প্ৰকাণ্ড গছৰ ডাল সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি ৰাজপথত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লৈছে এই মুহূৰ্তৰ সবিশেষ কথমপি প্ৰাণ ৰক্ষা পিতা পুত্ৰ ৰাজপথত কোনোমতে প্ৰাণ ৰক্ষা পৰিছে দুই পিতা পুত্ৰই ৰাজপথত চলন্ত বাহনৰ ওপৰত পৰিল প্ৰকাণ্ড গছৰ ডাল পৰিছে চলন্ত বাহনৰ ওপৰত 4-lane যুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে গছ কাটি থাকুতে এই অঘটন সংঘটিত হৈছে গছ কটাৰ পূৰ্বে কোনো সুৰক্ষা ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে আত্মীয়ৰ মৃত্যুৰ খবৰ লবলৈ জোৰহাটৰ পৰা লখিমপুৰলৈ গৈ আছিল এটা পৰিয়াল আৰু সেই সময়ছোৱাতে সংঘটিত হৈছে এই অঘটন ঘটনাৰ পাছতে পলায়ন কৰে নিৰ্মাণ প্ৰতিষ্ঠানৰ বিষয়া শ্ৰমিক পলায়ন কৰিছে বুলি জানিব পৰা গৈছে পকলেণ্ডেৰে গছৰ ডাল ভাঙি থাকুতে সংঘটিত হয় এই অঘটন আৰু এইদৰে চলন্ত বাহনৰ ওপৰতে পৰে গছৰ ডাল এডাল প্ৰকাণ্ড গছৰ ডাল পৰিছে চলন্ত বাহনৰ ওপৰত সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে 4-lane যুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে গছ কাটি আছিল আৰু সেই সময়ছোৱাতে গছৰ ডাল পৰে এখন চলন্ত বাহনৰ ওপৰত ৰাজপথৰে গৈ আছিল বাহনখন আৰু সেই সময়ছোৱাতে বাহনখনৰ ওপৰত পৰে প্ৰকাণ্ড গছৰ ডাল সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কোনোমতে পিতা পুত্ৰৰ প্ৰাণ ৰক্ষা পৰিছে এক ভয়ংকৰ অঘটনৰ পৰা গছ কটাৰ পূৰ্বে প্ৰতিষ্ঠানটোৱে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আত্মীয়ৰ মৃত্যুৰ খবৰ লবলৈ জোৰহাটৰ পৰা লখিমপুৰলৈ গৈ আছিল পৰিয়ালটো আৰু সেই সময়ছোৱাতে ৰাজপথত এইদৰে গৈ থকা অৱস্থাতে এডাল প্ৰকাণ্ড গছৰ ডাল পৰিছে বাহনখনৰ ওপৰত পকলেণ্ডেৰে গছৰ ডাল ভাঙি থাকুতে সংঘটিত হয় এই অঘটন পৰিয়ালটো গৈ আছিল আত্মীয়ৰ মৃত্যুৰ খবৰ লবলৈ জোৰহাটৰ পৰা লখিমপুৰলৈ গৈ আছিল আৰু সেই সময়ছোৱাতে বাহনেৰে গৈ থকা অৱস্থাত এডাল প্ৰকাণ্ড গছৰ ডাল এইদৰে বাহনখনৰ ওপৰত পৰে চলন্ত বাহনৰ ওপৰতে পৰে গছৰ ডাল সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পকলেণ্ডেৰে গছৰ ডাল ভাঙি থাকুতে সংঘটিত হয় এই অঘটন 4-lane যুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে গছৰ ডাল ভাঙি আছিল আৰু সেই সময়ছোৱাতে এই অঘটন সংঘটিত হয় ঘটনা সংঘটিত হোৱাৰ পাছতে নিৰ্মাণকাৰী বিষয়া শ্ৰমিক ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এইদৰে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কোনোমতে পিতা পুত্ৰৰ প্ৰাণ ৰক্ষা পৰিছে এক ভয়ংকৰ অঘটনৰ পৰা এইদৰে ৰাজপথত কোনোমতে প্ৰাণ ৰক্ষা পৰিছে দুই পিতা পুত্ৰৰ কিয়নো চলন্ত বাহনৰ ওপৰত পৰে প্ৰকাণ্ড গছৰ ডাল আৰু ইয়াৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় তেওঁলোকৰ প্ৰাণ কোনোমতে ৰক্ষা পৰিছে এক ভয়ংকৰ অঘটনৰ পৰা আৰু এইদৰে গছৰ ডাল ভাঙি পৰাৰ পাছতে বাহনখনৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে অৱশ্যে বাহনৰ ভিতৰত থকা দুই পিতা পুত্ৰৰ প্ৰাণ কোনোমতে ৰক্ষা পৰিছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এইদৰে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে গছ কটাৰ পূৰ্বে সংস্থাটোৱে বা প্ৰতিষ্ঠানটোৱে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নোলোৱা বুলিও অভিযোগ উত্থাপন কৰিছে আত্মীয়ৰ মৃত্যুৰ খবৰ লবলৈ জোৰহাটৰ পৰা লখিমপুৰলৈ গৈ আছিল পৰিয়ালটো আৰু সেই সময়ছোৱাতে 4-lane যুক্ত পথ নিৰ্মাণ প্ৰতিষ্ঠানে পকলেণ্ডেৰে গছৰ ডাল ভাঙি আছিল আৰু সেই সময়ছোৱাতে গছৰ ডাল পৰে চলন্ত বাহনখনৰ ওপৰত যাৰ পিছতেই এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় বাহনখনৰ কিছু ক্ষতিগ্ৰস্ত হৈছে যদিও বাহনৰ ভিতৰত থকা লোকসকলৰ প্ৰাণ কোনোমতে ৰক্ষা পৰিছে দুই পিতা পুত্ৰ আছিল আৰু তেওঁলোকৰ প্ৰাণ কোনোমতে ৰক্ষা পৰিছে এক ভয়ংকৰ অঘটনৰ পৰা গছ কটাৰ পূৰ্বে প্ৰতিষ্ঠানটোৱে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে সমান্তৰালকৈ ঘটনা সংঘটিত হোৱাৰ পাছতেই প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰীসকল লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বুলিও জানিব পৰা গৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এইদৰে ৰাজপথত কোনোমতে প্ৰাণ ৰক্ষা পৰিছে দুই পিতা পুত্ৰৰ এডাল প্ৰকাণ্ড গছৰ ডাল চলন্ত বাহনৰ ওপৰতে পৰে যাৰ পিছত কোনোমতে প্ৰাণ ৰক্ষা পৰে দুই পিতা পুত্ৰৰ আমি জোহাৰৰ পৰা আহি আছিলো আমি গৈ আছো লখিমপুৰ মোৰ ককা ঢুকালে ৰাস্তাতে আপোনাৰ শিৱসাগৰ এখিত গছ কাটি আছিলে আহোঁতেতো ঠিকে ডাইৰেকশ্যন দিলে কিন্তু যেতিয়া আমি ক্ৰছ কৰি আছিলো
এতিয়া ইয়াত কোনো ৰখোৱা মানুহ নাই, কোনো চোৱা মানুহ নাই। আমি ক্ৰছ কৰি আহোঁতে ডাল পৰি আমাৰ গছ গাড়ী ভাগি গ'ল, মানে বনত ডবি গ'ল। এতিয়া না ফৰেষ্টে জিম্মেদাৰী লৈছে না হাইৱে মানুহে জিম্মেদাৰী লৈছে, একো নাছিলে। সেইকাৰণে আমি মানে টাৰ্ণিংটো লওঁতে গছ ডাইৰেক্ট আমাৰ বনেটত পৰি গৈছে, ডাঙৰ গছ একদম মানে অকণমানতে বাচিছো আমি, ডাইৰেক্ট বনেটতে পৰিছে। হয়, আমাৰ একদম বনেট ডবি গ'ল, পুৰা ডবি গ'ল একদম। আমি যদি এক ছেকেণ্ড যদি আগপিছ হোৱাহেঁতেন আমাৰ গাতে পৰিলেহেঁতেন। তেওঁলোকে এতিয়া ফৰেষ্টৰ আছে, ফ'ৰলেণ্ডৰ অফিচাৰ আছে, পকলেণ্ড দি গছ কটাইছে, কিন্তু কোনো মানে এওঁলোকৰ ৰেচপনচিবিলিটি নাই যে গাড়ীবিলাক এটা NH-37 ৰাস্তাত যে গাড়ীবিলাক ৰাখি লৈ গছ কটা কামটো কৰিব লাগে। এওঁলোকে গছ পকলেণ্ড দি ভঙাই আছে আৰু কোনো চিগনেল নাই। গাড়ী ৰানিঙত আছে, এখন গাড়ী ৰানিঙত আহোঁতে এই গাড়ীখন মানুহে মৰিলেহেঁতেন। প্ৰথম যি প্ৰাণ ৰক্ষা হৈছে, আৰু কিন্তু গাড়ীখনৰ গোটেই বনেট চনেট ভাগি এদাই হ'ল। তাৰপিছত ফ'ৰলেণ্ডৰ মানুহক যেতিয়া এওঁলোকে মানুহে দুখ পাইছে, দুখ পোৱাৰ পিছত সুধিলত কোনো মানে ৰেচপনচিবিলিটি লোৱা নাই। আমি এতিয়া কি কৰিম, আমিতো একো নাজানো, গা এৰা মন্তব্য দিছে তেওঁলোকে। এনেকুৱা ইমান ডাঙৰ এটা NH-37 ৰাস্তাত ফ'ৰলেণ্ডৰ কাম কৰি ইমান মানে ৰেচপনচিবিলিটি নোহোৱা কাম কৰি থাকিলে এই সাধাৰণ মানুহখিনিৰ লগত আৰু কি লগতিব পাৰে। তেওঁলোকে অনাগত দিনবিলাকত তেওঁলোকে কামবিলাক সম্পূৰ্ণকৈ সুচাৰুৰূপে কৰিবলৈ তেওঁলোকক অৱগত কৰা হৈছে। কিন্তু তেওঁলোক এতিয়া ইয়াৰ পৰা পলায়ন কৰিছে। এতিয়া ইয়াত আপোনালোকে বিচাৰিছে ফ'ৰলেণ্ডৰ মানুহ এজনো নাপায়। যেতিয়াই এক্সিডেণ্টটো হ'ল চব পলাইছে, আৰু এওঁলোকৰ কোনো ৰেচপনচিবিলিটি লোৱা নাই। না গাড়ীখন বনাই দিম, আৰু গাড়ীখন বনাই দিলে ভাগিছে, বনাই দিলে ভাল হ'ব। মানুহকেইটা মৰি যোৱাচোন কি হ'লহেঁতেন। ইমান প্ৰকাণ্ড ডাঙৰ গছ এডাল পৰিছিলে, এই গছডাল ওচৰতে আছে, চাব। এই ইমান প্ৰকাণ্ড প্ৰথম গাড়ীখনৰ গাত পৰিছে। কিন্তু আমি যোৰহাটৰ পৰা আহি আছিলোঁ, আমি গৈ আছোঁ লখিমপুৰ। মোৰ ককা ঢুকালে ৰাস্তাতে আপোনাৰ শিৱসাগৰ এইখিনিত এই গছ কাটি আছিলে। আহোঁতেতো ঠিকে ডাইৰেকশ্যন দিলে, কিন্তু যেতিয়া আমি ক্ৰছ কৰি আছিলোঁ তেতিয়া ইয়াত কোনো ৰখোৱা মানুহ নাই, কোনো চোৱা মানুহ নাই। আমি ক্ৰছ কৰি আহোঁতে ডাল পৰি আমাৰ গছ গাড়ী ভাগি গ'ল, মানে বনত ডবি গ'ল। এতিয়া না ফৰেষ্টে জিম্মেদাৰী লৈছে না হাইৱে মানুহে জিম্মেদাৰী লৈছে, একো নাছিলে। সেইকাৰণে আমি মানে টাৰ্ণিংটো লওঁতে গছ ডাইৰেক্ট আমাৰ বনেটত পৰি গৈছে, ডাঙৰ গছ একদম মানে অকণমানতে বাচিছো আমি, ডাইৰেক্ট বনেটতে পৰিছে। হয়, আমাৰ একদম বনেট ডবি গ'ল, পুৰা ডবি গ'ল একদম। আমি যদি এক ছেকেণ্ড যদি আগপিছ হোৱাহেঁতেন আমাৰ গাতে পৰিলেহেঁতেন। তেওঁলোকে এতিয়া ফৰেষ্টৰ আছে, ফ'ৰলেণ্ডৰ অফিচাৰ আছে, পকলেণ্ড দি গছ কটাইছে, কিন্তু কোনো মানে এওঁলোকৰ ৰেচপনচিবিলিটি নাই যে গাড়ীবিলাক এটা NH-37 ৰাস্তাত যে গাড়ীবিলাক ৰাখি লৈ গছ কটা কামটো কৰিব লাগে। এওঁলোকে গছ পকলেণ্ড দি ভঙাই আছে, আৰু কোনো চিগনেল নাই। গাড়ী ৰানিঙত আছে, এখন গাড়ী ৰানিঙত আহোঁতে এই গাড়ীখন মানুহে মৰিলেহেঁতেন। প্ৰথম যি প্ৰাণ ৰক্ষা হৈছে, আৰু কিন্তু গাড়ীখনৰ গোটেই বনেট চনেট ভাগি এদাই হ'ল। তাৰপিছত ফ'ৰলেণ্ডৰ মানুহক যেতিয়া এওঁলোকে মানুহে দুখ পাইছে, দুখ পোৱাৰ পিছত সুধিলত কোনো মানে ৰেচপনচিবিলিটি লোৱা নাই। আমি এতিয়া কি কৰিম, আমিতো একো নাজানো, গা এৰা মন্তব্য দিছে তেওঁলোকে। এনেকুৱা ইমান ডাঙৰ এটা NH-37 ৰাস্তাত ফ'ৰলেণ্ডৰ কাম কৰি ইমান মানে ৰেচপনচিবিলিটি নোহোৱা কাম কৰি থাকিলে এই সাধাৰণ মানুহখিনিৰ লগত আৰু কি লগতিব পাৰে। তেওঁলোকে অনাগত দিনবিলাকত তেওঁলোকে কামবিলাক সম্পূৰ্ণকৈ সুচাৰুৰূপে কৰিবলৈ তেওঁলোকক অৱগত কৰা হৈছে। কিন্তু তেওঁলোক এতিয়া ইয়াৰ পৰা পলায়ন কৰিছে। এতিয়া ইয়াত আপোনালোকে বিচাৰিছে ফ'ৰলেণ্ডৰ মানুহ এজনো নাপায়। যেতিয়াই এক্সিডেণ্টটো হ'ল চব পলাইছে, আৰু এওঁলোকৰ কোনো ৰেচপনচিবিলিটি লোৱা নাই। না গাড়ীখন বনাই দিম, আৰু গাড়ীখন বনাই দিলে ভাগিছে, বনাই দিলে ভাল হ'ব। মানুহকেইটা মৰি যোৱাচোন কি হ'লহেঁতেন। ইমান প্ৰকাণ্ড ডাঙৰ গছ এডাল পৰিছিলে, এই গছডাল ওচৰতে আছে, চাব। এই ইমান প্ৰকাণ্ড প্ৰথম গাড়ীখনৰ গাত পৰিছে, কিন্তু মানুহ